যুঁজ এখন হ'ব। APCCৰ সভাপতি গৌৰৱ গগৈয়ে ঘোষণা কৰিছে যুঁজ এখন হ'ব, যিহেতু সমাগত 2026 বিধানসভা নিৰ্বাচন। তাৰ পূৰ্বে ইতিমধ্যে কংগ্ৰেছ দলে ব্যাপক ৰদবদল কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে কংগ্ৰেছৰ পূৰ্ণকালীন যিসমূহ কমিটি আছে, কমিটিসমূহ আচলতে গঠন কৰা হৈছে। সমান্তৰালকৈ জিলা পৰ্যায়ৰ সমিতিসমূহ গঠন কৰা হৈছে। আমাৰ লগত উপস্থিত আছে কামৰূপ জিলাৰ সভাপতি প্ৰাণজিৎ চৌধুৰী ডাঙৰীয়াক প্ৰথমতে আপোনাক অভিনন্দন জনাইছোঁ। কি ক'ব এই পবিত্ৰখনত? ধন্যবাদ। পোনপ্ৰথমে মই আমাৰ নেতৃত্ব সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া, KC বেণুগোপাল ডাঙৰীয়া, জিতেন্দ্ৰ সিং ডাঙৰীয়াকে প্ৰমুখ কৰি ICC নেতৃবৃন্দ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, বিৰোধী দলৰ দলপতি দেৱাব্ৰত শইকীয়া ডাঙৰীয়া প্ৰমুখ কৰি অসমৰ জ্যেষ্ঠ কংগ্ৰেছীসকল সকলোৱে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ ওপৰত ৰখা আস্থা আৰু বিশ্বাসৰ কাৰণে তেখেতসকলৰ ওচৰত মই সদায় চিৰঋণী হৈ থাকিম। দ্বিতীয়তে জিলা কংগ্ৰেছত যিহেতুকে সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে, জিলাখনত থকা জ্যেষ্ঠ কংগ্ৰেছী মোৰ বন্ধুসকল আৰু কনিষ্ঠ কংগ্ৰেছী কৰ্মীসকলক সকলোকে লগত লৈ, মহিলাসকলক লগত লৈ কেনেকৈ আমি কংগ্ৰেছ দলটো শক্তিশালী কৰিব পাৰোঁ তাৰ কাৰণে সম্পূৰ্ণ চেষ্টা আমি থাকিব। ইতিমধ্যে আপোনালোকে গম পাইছে যে ৰাহুল গান্ধী ডাঙৰীয়াই তৃতীয়বাৰৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াক যেতিয়া অসমৰ ৰাইজৰ কণ্ঠৰ ওপৰত ভিত্তি কৰি তেখেতক সভাপতিৰ দায়িত্ব অৰ্পণ কৰিলে, সেই অৰ্পণ কৰাৰ পিছত অসমত এটা জাগৰণৰ সৃষ্টি হৈছে আৰু সেই জাগৰণটো অসমৰ সৰ্বসাধাৰণৰ জাগৰণ। আপুনি দেখিব কেতিয়াবা দোকানী এজনে, কেতিয়াবা এজন খেতিয়কে বা কেতিয়াবা মহিলা এগৰাকীয়ে এগৰাকী মহিলাৰ যি আস্থা যে এওঁ মানে চৰকাৰত আহিলে আমাৰ অসমৰ ভৱিষ্যত প্ৰজন্মটো সুৰক্ষিত হ'ব, সেই আস্থা বুকুত বান্ধি গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ঘূৰি আছে। আৰু তাত আমি জিলাখনৰ আমাৰ 6টা বিধানসভা সমষ্টি আছে। এই 6টা বিধানসভা সমষ্টিতে যাতে আমি এই অঞ্চলৰ ৰাইজৰ যাতে মনৰ ভাৱ, ৰাইজৰ সমস্যাবিলাক যাতে উপস্থাপন কৰি সংগঠনটোক নেতৃত্ব দি ৰাহুল গান্ধী ডাঙৰীয়াৰ হাত শক্তিশালী কৰি অসমত যাতে 26 চনত অসমৰ জনসাধাৰণে যি বিচাৰিছে যে গৌৰৱ গগৈৰ নেতৃত্বত এখন কংগ্ৰেছ দলৰ চৰকাৰ হওক, তাৰ কাৰণে আমাৰ যি যৎপৰোচি চেষ্টা থাকিব সেয়া আমি কৰিবলৈ বদ্ধপৰিকৰ। যুঁজ এখন হ'ব, গৌৰৱ গগৈ ডাঙৰীয়াই উল্লেখ কৰিছে যুঁজ এখন হ'ব। কামৰূপৰ পৰা আপুনি সেনাপতি, প্ৰত্যাহ্বান যথেষ্ট আছে, কি ক'ব দাদা? চাওক, আমাৰ কামৰূপ জিলাখনৰ এটা ঐতিহ্য আছে, এটা নাম আছে আৰু কংগ্ৰেছ দলত এসময়ত মানে সকলো বিধানসভা সমষ্টিতে কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকল জয়ী হৈছে। গতিকে ইয়াত আমি যেতিয়া যুঁজ এখন আমি কৰিম, সেই যুঁজখন আমাৰ BJPৰ লগত, RSSৰ লগত আমাৰ প্ৰত্যক্ষভাৱে যুঁজ হ'ব আৰু এই যুঁজত অসমৰ বা কামৰূপ জিলাৰ জনসাধাৰণে আমাৰ পক্ষত থাকিব বুলি আমি আশাবাদী। আৰু জনসাধাৰণ নাথাকিলে আপুনি ৰাজনীতি কৰি কেৱল টিভিৰ সন্মুখত ভাষণ দি ৰাইজৰ কাম কৰিব নোৱাৰে। ৰাইজৰ কাম কৰিব লাগিলে প্ৰত্যক্ষ মনোভাৱ লাগিব। যিটো ভাৰতবৰ্ষত যে BJP দলে কৈ থাকে বা বাৰে বাৰে কৈ থাকে যে অসমত 60 বছৰ শাসন কৰিলে, 60 বছৰ শাসন কৰাটো অসমৰ ৰাইজে জনসাধাৰণে ৰায়দান দিছে আৰু সেইকাৰণে শাসন কৰিব পাৰিছে। আৰু প্ৰতিটো মুহূৰ্তত ৰাইজে বুজি পায় যে কংগ্ৰেছ দলৰ আদৰ্শ, কংগ্ৰেছ দলৰ ৰাইজৰ প্ৰতি থকা অনুগত্য, সেই কথা ৰাইজে বুজি পায়। সেইকাৰণে বাৰে বাৰে কংগ্ৰেছ দলক ৰাইজে আঁকোৱালি লয়। আৰু আমি ভাবিছোঁ যে BJP দলৰ যি স্বেচ্ছাচাৰিতা, BJP দলৰ যি হিংসা, BJP দলৰ যি মতবিৰুদ্ধ, কেৱল হিন্দু মুছলমানৰ মাজত বিভেদ ৰাখি ৰাইজৰ উন্নয়নৰ ফালে পিঠি দি কেৱল নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰা ইতিমধ্যে ৰাইজে পৰিলক্ষিত হৈছে। আৰু সেই ক্ষেত্ৰত আমি ৰাইজৰ মনোভাৱ লৈ কাম কৰিব লাগিব, নহ'লে ৰাইজে আমাকো আকৌ বিৰোধী দলত বহাব। গতিকে আমি সেই ক্ষেত্ৰত আমি সদায় সতৰ্ক হৈ থাকিম আৰু আমাৰ যি নেতৃত্ব গৌৰৱ গগৈ ডাঙৰীয়া এই ক্ষেত্ৰত সদায় সজাগ। আৰু আমি ভাবোঁ তেখেতৰ নেতৃত্বত অসমৰ ৰাইজে এখন সৰ্বাংগ সুন্দৰ অসম গঢ়াৰ কাৰণে মানে এটা প্ৰতিচ্ছবি পাব। 6টা সমষ্টি আছে, আপোনাৰ লগত ইতিমধ্যে দুগৰাকী বিধায়ক আছে আৰু 26ত আশাবাদী চৌকটো আপোনালোকৰ হাতলৈ আহিব। চাওক, আমি দলৰ জাষ্ট আমাক কামৰূপ জিলাৰ আমাক দায়িত্ব দিছে আৰু মই প্ৰথমতে কৈছোঁ যে আমাৰ দলৰ শক্তিশালী ভেটি কামৰূপ জিলাত আছে। আৰু এই ভেটি আজি মই আহিছোঁ কাৰণে নহয়, এই ভেটি আমাৰ অতীজৰ যিসকল সভাপতি, যিসকলৰ আমাৰ বিধায়ক আছিল, তেখেতসকল সকলোৱে দলটোৰ প্ৰতি আনুগত্য আছে, দলটোৰ প্ৰতি কাম কৰে। আৰু আমি আশাবাদী যে যদি আমি প্ৰকৃততে সকলো কংগ্ৰেছ কৰ্মীক লগত লৈ ৰাইজৰ মাজত যদি ওলাই যাওঁ, ডেফিনেটলি আমি 6টা বিধানসভা সমষ্টি আমি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ম। যোগ্য নেতাৰ অভাৱ হোৱা বুলি ইতিমধ্যে সৰ্বত্ৰ চৰ্চিত হৈছিল। গৌৰৱ গগৈ আহিলে যথেষ্ট পৰিমাণে কংগ্ৰেছ উৎসাহিত হৈছে বা শক্তিশালী হৈছে। আপুনি আহিছে, মানুহে ভাল পাইছে, দলীয় কৰ্মীসকলে আদৰি লৈছে। প্ৰত্যাহ্বানো হ'ব, আপোনাৰ সন্মুখত দায়িত্ব বঢ়াব পাৰিব। কি ক'ব দাদা, শেষত সুধিছোঁ?
যোগ্য অযোগ্যটো ৰাইজে বিচাৰ কৰিব। আমি ৰাইজৰ মনোভাৱ, মই আকৌ এবাৰ কৈছোঁ যে ৰাইজৰ প্ৰকৃত সমস্যা এটা ৰাস্তা বনোৱাই আছে, বনোৱা ৰাস্তাটোকে আপুনি বাৰে বাৰে বনাই থাকিলে এইটো ৰাইজৰ প্ৰকৃত সমস্যা নহয়। সাধাৰণ মানুহৰ যি সমস্যা, সেই সমস্যাবিলাক যদি আমি বুজি আমি যদি কাম কৰোঁ, তেতিয়াহ'লে নিশ্চয়কৈ আমাক ৰাইজে আঁকোৱালি ল'ব। আৰু কংগ্ৰেছ দলত ই এক নজিৰ আছে যে জনসাধাৰণৰ হকে কাম কৰে। আৰু আমি আশাবাদী যে আগন্তুক দিনত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত, ৰাহুল গান্ধী ডাঙৰীয়াৰ পৰামৰ্শ আশীৰ্বাদত, AICCৰ নেতৃত্বৰ আশীৰ্বাদত আৰু কংগ্ৰেছ দলসকলৰ কৰ্মকৰ্তাসকলৰ মনোভাৱ, আমাৰ বিধায়ক আছে, আগৰ সভাপতিসকল আছে, জ্যেষ্ঠ কংগ্ৰেছীসকল আছে, আগৰ বিধায়কসকল আছে, MP সকল আছে, সকলোৰে লগত আলোচনা কৰি নতুন প্ৰজন্মক অগ্ৰাধিকাৰ দি মহিলাসকলক ওলাই আনি সবলীকৰণ কৰাৰ কাৰণে আমি চেষ্টা কৰি আমি ৰাইজৰ দলৰ হৈ ৰাইজৰ মাজত আগবাঢ়ি যাম বুলি আমি আশাবাদী। দাদা পুনৰবাৰ ধন্যবাদ দিছোঁ আমাক সময় দিয়াৰ বাবে। নিশ্চিতভাৱে এয়া আছিল কামৰূপ জিলা কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি প্ৰাণজিৎ চৌধুৰী। মই পুনৰ কৈছোঁ যে গৌৰৱ গগৈয়ে উল্লেখ কৰিছে যুঁজ এখন হ'ব 26-ত। এই 26-ৰ যুঁজত কামৰূপৰ মুখ্য সেনাপতি প্ৰাণজিৎ চৌধুৰী ইতিমধ্যে দলীয় কেন্দ্ৰীয় নেতৃত্ব বা ৰাজ্যিক নেতৃত্বই তেখেতক সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে। নিশ্চিতভাৱে অনাগত সময়ত যি শক্তিশালী কংগ্ৰেছৰ যি গতিধাৰা, এই গতিধাৰা তেওঁ আগুৱাই লৈ যাব বুলি উল্লেখ কৰিছে। নিশ্চিতভাৱে অনাগত সময়ত প্ৰাণজিৎ চৌধুৰীয়ে দলটোৰ হকে কেনেদৰে কাম কৰিব, দলটো কি পৰ্যায়লৈ লৈ যাব, সেয়া সময়ত লক্ষণীয় হ'ব। কিন্তু এটা কথা স্পষ্ট হৈ পৰিছে যে বিগত কিছুদিনৰ পৰা কংগ্ৰেছ দল যে শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে, সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে। হয়।